নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ফাইনেলি অসম পুলিচৰ যিমানখিনি কনষ্টেবল লেভেলৰ পোষ্ট আছিলে ইয়াৰ ইতিমধ্যে ৰিজাল্টৰ ওপৰত অফিচিয়েল নটিচ আহি গৈছে, যিহেতু আপোনালোকৰ নেক্সট পৰ্যায়ত ওৰেল এণ্ড ভাইভা টেষ্ট অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে অফিচিয়েলি নটিচ আহি গ'ল কেতিয়াৰ পৰা আপোনালোকৰ ওৰেল এণ্ড ভাইভা টেষ্ট অনুষ্ঠিত হ'ব বা কেতিয়ালৈকে আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। সকলোখিনি ইনফৰমেশ্যন মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো মাত্ৰ আপোনালোকে শেষলৈকে চাব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইটো হৈছে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অফিচিয়েল পেজ আৰু ইয়াৰে তলত আপোনালোকে নটিচখন দেখিবলৈ পাব। আৰু আজি যিহেতু 30 এপ্ৰিল আৰু অলপ আগতে আহিছে এই নটিচখন আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নটিচখন ডাউনলোড। এইখনে হৈছে অফিচিয়েল নটিচখন, যিখন নটিচ SLPRBয়ে আজি মুকলি কৰিছে আৰু ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে গোটেইখিনি পদৰ কথা আৰু মই আপোনালোকক জনাই দিছোঁ। অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰেহাবাৰী গুৱাহাটী আৰু যিমানখিনি আপোনালোকৰ কনষ্টেবল লেভেলৰ পোষ্ট আছিলে ইয়াৰে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিলে আপোনালোকৰ 6 এপ্ৰিলত আৰু ইয়াতে আপোনালোকৰ UBৰ পোষ্ট আছিলে 1645টা, AB কনষ্টেবলত পোষ্ট আছিলে আপোনালোকৰ 2300টা পোষ্ট আছিলে। তাৰপিছত আপোনালোকৰ বোটমেনৰ পোষ্ট আছিলে, ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট আছিলে। গোটেইখিনি পদৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু এই যিখিনি পদৰ আপোনালোকৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গৈছিলে ইয়াৰে ৰিজাল্টটো আপোনালোকে লাভ কৰিব কালিলৈকে আৰু ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে নেক্সট লেভেল অফ এক্সামিনেশ্যন ফৰ দ্য এবভ মেনশ্যন পোষ্ট বাই। আপোনালোকৰ ইয়াৰে ৰিজাল্টটো আপোনালোকে লাভ কৰিব কালিলৈকে, যিহেতু কালি হৈছে 1 মে 2025 আৰু 11 বজাৰ পৰা আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। আৰু যিসকল কেণ্ডিডেটে কোৱালিফাইড হ'ব আপোনালোকৰ নেক্সট পৰ্যায়ত ওৰেল এণ্ড ভাইভা টেষ্ট অনুষ্ঠিত হ'ব আৰু এই ওৰেল এণ্ড ভাইভা টেষ্টটো অনুষ্ঠিত হ'ব 9 মে'ত। আৰু নেক্সট আপোনালোকে ওৰেল এণ্ড ভাইভা টেষ্টৰ যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন আপোনালোকে 5 মে'ৰ পৰা ডাউনলোড কৰিব পাৰিব। দিনৰ 11 বজাত আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে। আৰু যিখিনি আপোনালোকৰ বোটমেনৰ পোষ্ট আছিলে আপোনালোকৰ টেষ্টটো অনুষ্ঠিত হ'ব 16 মে'ত আৰু এই নটিচখন মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাই ল'ব। ইতিমধ্যে আপোনালোকে গমেই পালে যিমানখিনি আমাৰ অসম পুলিচৰ কনষ্টেবল লেভেলৰ পোষ্ট আছিলে ইয়াৰ ইতিমধ্যে ৰিজাল্টটো আপোনালোকে লাভ কৰিব কালি। আৰু যিসকল কেণ্ডিডেটে সেই ৰিজাল্টত কোৱালিফাইড হ'ব আপোনালোকৰ নেক্সট পৰ্যায়ত ওৰেল এণ্ড ভাইভা টেষ্ট অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰণে যিখন আপোনালোকৰ এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন আপোনালোকে 5 মে'ৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, লগতে যিখিনি ইনফৰমেশ্যন মই আপোনালোকক আগবঢ়াইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যদি মোৰ জনাই দিয়াত কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ জয় আই অসম।